জনাইছো অসম টাইমৰ ষ্টুডিঅ'ত মই টেনজিন জাগুনৰ তিৰাপ নৈত অঘটন গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন তিনিচুকীয়াৰ জাগুনত অঘটন সোমবাৰে বিয়লি তিনি সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ নৈৰ গভীৰ পানীত সন্ধানহীন হৈ পুকাৰ ৰায় নামৰ এজন যুৱক এই ঘটনা সংঘটিত হয় জাগুন 11 মাইল তিৰাপ নৈৰ গোলডুবিত জাগুন বিষ্ণুপুৰৰ 4 যুৱক তিৰাপ নৈত গা ধুবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল এই 4 যুৱকৰ মাজৰ পুকাৰ ৰায় নামৰ যুৱকজনে গা ধোৱাৰ পৰিৱৰ্তে নৈখনৰ গোলডুবি নামৰ গভীৰ পানী থকা স্থানত মাছ ধৰাৰ প্ৰয়াস কৰে ফলত তেওঁ চকুৰ পলকতে পানীৰ মাজত সন্ধানহীন হৈ পৰে বৰ্তমানে সন্ধানহীন যুৱকজনৰ উদ্ধাৰ অভিযানত এছডিআৰএফৰ জোৱান নামি পৰিছে যদিও বাতৰি প্ৰেৰণ কৰা সময়লৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম